গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। মই বৰ্তমান আছোঁ সৰুপথাৰ ব্লকত RCT ট্ৰেইনিং অন ফিগাৰচেৰীৰ আজি ফাৰ্ষ্ট ডে, গতিকে আপোনালোককো অকণমান দেখুৱাই দিছোঁ। চ' এয়া ছাৰহেঁতি আহি পালে আৰু ইয়াত কেনেদৰে আমি গাহৰি পালন কৰিব লাগে তাৰে প্ৰশিক্ষণ চলি আছে আজিৰ পৰা। আজি যিহেতু ফাৰ্ষ্ট ডে হয়, সেইকাৰণে আৰু আজিৰ পৰা 10 দিনলৈ চলি থকা হ'ব। যিহেতু 10 দিনীয়া কাৰ্যসূচী, এয়া হৈছে RCTৰ দ্বাৰা এয়া গাহৰি পালনৰ প্ৰশিক্ষণ দি থকা হৈছে। আৰু এয়া ছাৰহেঁতি বহুত দূৰৰ পৰা আহি আছে, যিহেতু তেওঁলোকৰ অকণমান আজি ফাৰ্ষ্ট ডে কাৰণে অকণমান লেট হ'ল, কিন্তু আমি সকলোৱে কাইলৈ সোনকালে উপস্থিত থাকিবই লাগিব বুলি জনাই আৰু ইয়াত ধুনীয়াকৈ বুজাই বঢ়াই দিছে, যিহেতু আমি সময়মতে আহি পাব লাগে বুলি। আৰু সেয়াই আৰু সকলো ডকুমেণ্টছ ঠিক হ'লেহে মানে এয়া ল'ব পাৰিব বুলি জনাই দিয়ে তেওঁলোকে। আৰু ইয়াত কেইবাগৰাকীৰো ৰিজেক্ট হয়, যিসকলৰ জব কাৰ্ড বা ৰেচন কাৰ্ড নহ'লে বা কাষ্টত ST বা OBC চাৰ্টিফিকেট থাকিব, তেওঁলোককে এই প্ৰশিক্ষণ দিয়া হ'ব। আৰু যিসকলৰ ৰেচন কাৰ্ড বা যিকোনো মানে ডকুমেণ্টছবোৰ ক্লিয়াৰ নাথাকে, তেওঁলোকক ৰিজেক্ট কৰা হৈছে। আৰু সকলো ডকুমেণ্টছ সকলোৰে ক্লিয়াৰ হৈ থাকিব লাগিব, নহ'লে এই প্ৰশিক্ষণ ল'ব পৰা নাযাব বুলি ধুনীয়াকৈ বুজাই কয়। আৰু এফালে ছাৰে বুজাই আছে, যিহেতু অকণমান আপোনালোকৰ আগত ভিডিঅ' ক্লিপটো লগাই দিছোঁ। ভেটেৰিনেৰী যিগৰাকী ডাক্তৰ আছে, ভেটেৰিনেৰী অসম চৰকাৰ ভেটেৰিনেৰী হস্পিটেলতো কি দৰৱ আহে কি নাহে, বা কি দৰৱৰ প্ৰয়োজন হয় গাহৰিৰ ক্ষেত্ৰত, কোন ছিজনত কোন মাহত বেমাৰ হয়, কোন মাহত কি প্ৰতিষেধক ল'ব লাগে বা প্ৰতিৰোধ ব্যৱস্থা কি হ'ব লাগে। গাহৰিটো কিনি পেলাই এইকে নহ'ব নহয়, ৰাতিপুৱা গধূলি বস্তু খুৱাই, নহয় জানো? সেইটো হ'লে হ'ব জানো? এতিয়া কি কৰিব লাগিব সেইখিনি আমাৰ বাইদেৱে ক'বলৈ আহিব। ঠিক আছে, এতিয়া বাইদেউকে লগ কৰি আহিছোঁ আমি, তেখেতেও 2টা ক্লাছ ল'ব, ভালেমান সময় কৰিব, 2 ঘণ্টা 3 ঘণ্টা কৰিব। আৰু ইয়াত প্ৰতি বছৰে হয়, আৰু খোৱা বোৱাৰ সুবিধা কৰি দিয়া হৈছে। যিহেতু এতিয়া আমাৰ লাঞ্চ টাইম হৈ গ'ল, আৰু ইফালে আমি লাঞ্চ টাইমৰ কাৰণে ওলাই আহিছোঁ এইফালে কেণ্টিঙত, আৰু এফালে লগৰ কেইজনী আহিছে। আৰু এতিয়া খাবলৈ আৰু গৈ আছোঁ। ধুনীয়াকৈ কি দিয়ে কি নিদিয়ে নাজানো, আৰু ভোকো লাগি আছে। এফালৰ পৰা খাই যাম আৰু যিয়ে নিদিয়ক লাগিলে। আৰু এইফালে আমি 3গৰাকী ইয়াত বহিব লৈছোঁ। আৰু যিহেতু কেণ্টিনখন সৰু ন, সেইকাৰণে সকলোৰে কাৰণে চিট নহ'বৰ কাৰণে তেনেকৈ হিচাপ কৰি মাতিছে। আৰু এইফালে ইমান ধুনীয়াকৈ দিছে খাবলৈ, বহুতেই ভাল লাগিল, যিহেতু ভোকো লাগি আছিলে ন। সেয়াই আৰু এতিয়া আমি খাই লওঁ। আৰু সেয়া আমি খাই বৈ উঠিছোঁ। অৱশেষত আমাক RCTৰ ধুনীয়া মানে ক্লেপিং প্ৰেক্টিছ কৰালে, যিহেতু আমি কাইলৈ ধুনীয়াকৈ ক্লেপিং কৰিব লাগিব। আৰু আজি মানে কি শিকোৱালে তাৰে অলপ আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া মানে ঘৰাঘৰি হ'বলৈ হ'ল, আৰু আমি এতিয়া ওলাই আহিলোঁ আৰু ক্লাছ খতম। আৰু এয়া আমি ক্লাছ খতম কৰি ওলাই আহিছোঁ। আৰু ইয়াত আমাৰ সকলোকে ফটো মৰা হ'ব, যিহেতু এটা গ্ৰুপ ফটো লাগিব, সেইকাৰণে আমি ফটো মাৰিবলৈ ইয়াত মানে ৰেডি হৈছোঁ। আৰু তাৰপিছত ঘৰাঘৰি হ'ব। এয়া ছাৰহেঁতিও আছে, তাৰে অকণমান ভিডিঅ' ক্লিপ লৈ লৈছোঁ মোৰ মোবাইলত, যিহেতু আপোনালোকৰ আগত দেখুৱাব লাগিব ন। আৰু এতিয়া বৰ্তমান ট্ৰেইনিং হলৰ পৰা ওলাই আহিলোঁ, আৰু এয়া বাছত বাই বাই।